নীলাজৰ লাজ নাই, কেঁকুৰাৰো মূৰ নাই, ঠিক তেনেকৈয়ে হিমন্ত বিশ্ব শৰ্মাৰো লাজ নাই। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু আজি হ'ল গোসাই বিহু, আৰু এই গোসাই বিহুৰ দিনতে হিমন্ত বিশ্ব শৰ্মা গৈছে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত। আৰু নিৰ্বাচনী প্ৰচাৰত তাত গৈছে, তাত বাৰু কি কথা পাতিব লাগে? উন্নয়নৰ কথা পাতিব লাগে নে তাত গু মাংস কোনে খায়, কোনে কি মাংস খায়, মুঠতে মাংস কথা, তাৰ বাদে আৰু বেলেগ কথা নাই। ইমান যে গু মাংসৰ পিছত লাগি আছে কিয়? গু মাংসৰ টেষ্টটো মাৰো কোনোবাই লৈ পাইছে নেকি? নহ'লেনো তেওঁ য'তে ত'তে গৈ পেলাই গু মাংসৰ কথা কয়নে? অসমততো তেওঁ যি কৰিছে হয়নে নহয়? কিন্তু তাত গৈ পেলাইও তাত 23 তাৰিখে হ'ল নিৰ্বাচনী, আৰু সেই নিৰ্বাচনী প্ৰচাৰত তেওঁ আজি গোসাই বিহুৰ দিনাখন গৈছে। যিয়ে নহওক, হয় নে নহয়? যিয়ে নহওক কিয়, আজি গোসাই বিহু বহাগ বিহু 7 দিনলৈকে বিহু থাকেই, গোটেই মাহটোৱে থাকে। কিন্তু এই 7 দিন এটা বিশেষ, হয় নে নহয়? এই 7 বিশেষত তেওঁ গৈ পেলাই কি কৰিছে? গু মাংস খোৱা, বাংলাদেশী গু মাংস খোৱা, এইবিলাক। তাৰ বাদে তেওঁ উন্নয়নমূলক কথা নাই। তেওঁ ভাবিছে কি, ইয়াত যেনেকৈ মানুহখিনিক একদম আমি গু মাংস খোৱা, এই ঘৰ ভাঙি দে, এই আমুক কৰি দে, এই মই চাই ল'ম, এইখিনিৰ বাদে তেওঁ বাৰু কিবা উন্নয়নমূলক কথা কিবা কৈ পাইছেনে? আৰু তেওঁ অকল কি কৰে? মহিলাক টাৰ্গেট কৰে। মহিলাক টাৰ্গেট কৰে কি? মুঠতে আঁচনি, হয় নে নহয়? আৰু সেই পশ্চিমবংগতো গৈ পেলাই তেওঁ সেইবিলাক একো কোৱা নাই। মুঠতে তেওঁ গু মাংসৰ ওপৰতহে লেকচাৰ, ফটা লেকচাৰ বুলি কয় যে, ফটা লেকচাৰ। লাজ চৰম পায়নে নাপায় সঁচাকৈয়ে। কিন্তু দেই, আমি যে কি পাপৰ ফলত তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ তলত আমি থাকি আছো, সেইটো মানে আৰু কি ক'ম, আৰু মানে ভাষাই নাই ক'বলৈ, ওলাই নাহে সেইবিলাক কথা ক'বলৈ। আৰু পশ্চিমবংগত মমতা বেনাৰ্জী হৈ পেলাই, মানে মমতা বেনাৰ্জীটো আছে, আপোনালোকে গম পায়। আৰু তেওঁ কিবা মাছ খোৱা, কি খোৱা, মুঠতে তেওঁ খোৱাৰ ওপৰতহে কথা। তাৰ বাদে বোলে ৰাস্তা ঘাট বা কিবা উন্নয়ন সেইবিলাক একো নাই। আৰু ইয়াতো যি দেখিছে আপোনালোকে, একদম বহুতে কৈছে ন, আগৰ ৰাস্তা ঘাট সঁচা, ৰাস্তা ঘাট ভাল হৈছে, কিন্তু সেই ৰাস্তা ঘাটৰ টকা পইচা তেওঁ দিয়া নাই নহয়। আগতে টোল টেক্স নাছিলে, হয় নে নহয়? আৰু আগতে বস্তুৰ দামো ইমান নাছিলে। কিন্তু এতিয়া, আগত কংগ্ৰেছ চৰকাৰৰ দিনত যেনেকৈ মদৰ দোকান নাছিলে, তেতিয়া কি আছিলে? গভৰ্ণমেণ্ট স্কুলবিলাক আছিলে, নহয় জানো? চৰকাৰী স্কুলবিলাক আছিলে। কিন্তু এতিয়া সেই গভৰ্ণমেণ্ট স্কুলবিলাক বন্ধ কৰি প্ৰাইভেট স্কুল, আৰু সেই স্কুলৰ ঠাইত কি কৰিছে? ৱাইন শ্বপ খুলিছে। গতিকে উন্নয়ন ক'ত হৈছে দেখিছে নহয়? এফালে উঠি অহা যুৱচামক শেষ কৰিছে, আৰু ইফালে কি কৰিছে? তেওঁ উন্নয়নৰ ফটা লেকচাৰ মাৰিছে। আৰু দেখিছেই, সেইদিনাখন মই কোনোবা এগৰাকী মহিলা, তেওঁ যোৰহাটৰ কিবা অভাৰব্ৰিজ এখনৰ ফটো দিছে। যি ঠেক মেক ৰাস্তা আৰু অভাৰব্ৰিজ, কি ক'ম, ইফালে যাম সিফালে যাম। যিমানে ৰাস্তা বনাইছে, যিমানে যি কৰিছে, কি হৈছে? ব্ৰিজবিলাক বনাইছে কি, তাতে আকৌ জামটো হ'ল বেছি। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অন্তত তেওঁ হ'ল কি মানুহ বুলি কয়? বামুণ মানুহ, নহয় জানো? আৰু সেই বামুণ মানুহ এজনৰ গোসাই বিহুৰ দিনাখন তেওঁ কি কৰিছে? তাত গু মাংস উপস্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। আচলতে কি ক'ব আৰু, নাকটো গুৰিতে কাটিব লাগিছিলে। সেইবিলাক লাজ চৰম নাপায়। আচলতে কি জানো, মিছা কথা কোৱা মানুহে কেতিয়াও লাজ চৰমৰ ভু নাপায়। তেওঁলোকে লোকৰ গাত দুখটো জাপিবলৈ চায়। মিছা কথা কোৱা মানুহৰ সেইটো এটা একদম স্বভাৱ। যিকোনো প্ৰকাৰে মুঠতে লোকৰ গাত দুখটো জাপিবলৈ চায়, আৰু নিজৰ গাত একদম একো নাই, ধোৱা তুলসী পাত সজাই থয়। কিন্তু সকলোৱে গম পায় সিহঁত যে কিমান ধুৰন্ধৰ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সৰু কৰিব লাগিব। আৰু আজি মই ঠাইখন অকণ বেলেগ কৰিছোঁ, দেখিছেনে? কাৰণ ল'ৰাটো আছে, আৰু সেইকেইটা ৰুমত মই কৰিবলৈ যোৱা নাই, দৰ্জা চৰ্জা মাৰি পেলাই এইটোত কৰিছোঁ দেই। গতিকে আপোনালোকৰ মাজলৈ তেওঁ কি ধৰণে নিৰ্বাচনী প্ৰচাৰত গৈ পেলাই মুখৰ একেবাৰে ভংগীমা কেনেকুৱা কৰি পেলাই তাত তেওঁ কি প্ৰচাৰ কৰিছে আপোনালোকে চাওকচোন। মুঠতে তেওঁ ক'ত কেনেকৈ যুদ্ধ লগাব পাৰে সেইবিলাক ধান্দাহে কৰে। কেনেকৈ অসমখন মানে সুন্দৰ হৈ থাকে, তেওঁ সেইটোত মতলব নাই। তেওঁ মতলব এটাই, কেনেকৈ কটা মৰা লাগে, কেনেকৈ মানে হয়, কি বুলি কয়, উত্তপ্ত পৰিস্থিতিৰ এটা সৃষ্টি হয়, তেওঁ সেইটো ধান্দাতহে থাকে। আৰু সেইকাৰণে তেওঁ আজি গোসাই বিহুৰ দিনাখন পশ্চিমবংগত গৈ পেলাই কি কৈছেগে? গু মাংসৰ কথা কৈ পেলাই তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে। গতিকে বন্ধু বান্ধৱীসকল, পলম নকৰি আপোনালোকে চাওক ভিডিঅ'টো। পুনৰ বাংলাদেশী
আৰু গোমাংস উন্নয়নৰ কথা নাই অসমৰ মুখ্যমন্ত্ৰীৰ মুখত নাই কোনো গঠনমূলক বিষয়ও ঝাৰখণ্ডত নোৱাৰিলে পশ্চিমবংগত পাৰিবনে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ 5খন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল আৰু ইতিমধ্যে 3খন ৰাজ্যৰ নিৰ্বাচন অন্ত পৰিছে কেৰালা অসম আৰু পুডুচেৰীত নিৰ্বাচন অন্ত পৰিছে পশ্চিমবংগ আৰু তামিলনাডুত এতিয়াও নিৰ্বাচনী প্ৰচাৰ চলিয়েই আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় প্ৰতিখন সভাতে তেওঁ বাংলাদেশী আৰু গোমাংসৰ বিষয়টো উত্থাপন কৰি জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাটো পৰিলক্ষিত হয় অসমত তেওঁ বাংলাদেশী বিতৰণ কৰাৰ লগতে অসমত বাংলাদেশীৰ কামিহাৰ ভাঙি দিয়া বুলি উল্লেখ কৰে ভাষণত অসমৰ পৰা খেদি পঠিওৱা বাংলাদেশীক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত সোমাবলৈ দিয়া বুলি উল্লেখ কৰি আগন্তুক 20 বছৰ মানৰ ভিতৰত পশ্চিমবংগৰ হিন্দুৰ ওপৰত বাংলাদেশৰ হিন্দুৰ দৰেই নিৰ্যাতন চলিব বুলি উল্লেখ কৰে লগতে গোমাংসৰ বিষয়টো উত্থাপন কৰি গোমাংসক লৈ ৰাজনৈতিক মন্তব্য কৰি পশ্চিমবংগৰ ৰাজনীতি উত্তাল কৰাৰো চেষ্টা কৰে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল দেশৰ ৰাজনীতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তি বুলি জনা যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ পৰিৱৰ্তে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি জনা যায় 2024 চনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘুচপেঠিক লৈ ৰাজনীতি কৰিছিল ঘুচপেঠি মানে অনুপ্ৰৱেশকাৰী ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যখনৰ আদিবাসীসকলৰ জীৱন জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাই আহিছে আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ আহিলে অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডৰ স্থানীয় জনতাৰ ওপৰত অত্যাচাৰ চলাব বুলি মন্তব্য কৰিছিল বিদেশী নাগৰিকৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই উত্থাপন নকৰক বিৰোধী নেতাসকলে বিদেশী নাগৰিকৰ ইছ্যুটো যে বলপূৰ্বকভাৱে বনোৱা এক ইছ্যুহে সেইটো প্ৰতিপন্ন কৰাত সফল হৈছিল ঝাৰখণ্ডত ঝাৰখণ্ডবাসীৰ প্ৰশ্ন ঝাৰখণ্ডই যিহেতু কোনো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগত ঝাৰখণ্ডৰ সীমা ভাগ বটোৱাৰা কৰা নাই তেন্তে কৰ পৰা সোমাল অনুপ্ৰৱেশকাৰী যদি বেলেগ ৰাজ্যৰ পৰা প্ৰব্ৰজন হৈছে তেন্তে সেইবোৰ ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ভাৰতত বিদেশী প্ৰৱেশ কৰাৰ বাবে জগৰীয়া কেন্দ্ৰীয় চৰকাৰ নিজেই এক কথাত বিদেশী নাগৰিকৰ বিষয়টোৱে পুনৰ বেকফুটলৈ যেন ঠেলি দিছিল বিজেপিক অৱশ্যে বিদেশী নাগৰিকৰ সমস্যাৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে প্ৰধান ইছ্যু হিচাপে লৈছিল ঝাৰখণ্ডত তেওঁ আনকি হাতত কাগজ লৈ সন্থাল অঞ্চলত বিদেশীৰ অনুপ্ৰৱেশ ঘটাৰ বাবে অস্বাভাৱিক হাৰত মুছলমান জনসংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছিল এইবাৰ একেই পন্থা মুখ্যমন্ত্ৰীগৰাকীয়ে অৱলম্বন কৰিছে পশ্চিমবংগত বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ বাবে দায়ী কৰিছে মমতা বেনাৰ্জী চৰকাৰক কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বিগত 5টা বছৰত অসম চৰকাৰে মাত্ৰ 474 গৰাকী বাংলাদেশীক বহিষ্কাৰ কৰা বুলি মন্তব্য কৰিছিল স্বয়ং অসমৰ ৰাজ্যপালে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিগত গণতান্ত্ৰিক দিৱসৰ কাৰ্যসূচীত অংশ লৈ এই চৰকাৰে বিদেশী নাগৰিক বহিষ্কাৰৰ পদক্ষেপৰ কথা কবলৈ গৈ এই তথ্য দাঙি ধৰিছিল কেৱল সেয়াই নহয় মুখ্যমন্ত্ৰীয়ে নিজেও শেহতীয়াকৈ এক ৰাষ্ট্ৰীয় চেনেলত দিয়া সাক্ষাৎকাৰত বাংলাদেশীক খেদি পঠিওৱাৰ বাবে সীমান্তত বাংলাদেশ সীমান্ত আৰক্ষী নাথাকিলে নিশাৰ আন্ধাৰত পাৰ কৰাই দিয়ে বুলি মন্তব্য কৰি নিজৰ চৰকাৰৰ দুৰ্বল দিশটো সমগ্ৰ বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিলে ইমানৰ পিছতো কিন্তু কেৱল সাম্প্ৰদায়িক মন্তব্য কৰি ৰাজনীতি কৰিবলৈ এৰা নাই মুখ্যমন্ত্ৰীয়ে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট আপোনালোকে নিশ্চয় দেখিলে তেওঁ সেই ভাষণ গতিকে বন্ধু বান্ধৱীসকল আৰু পলম নকৰি ভিডিঅ'টোৰ পৰা এইখিনিতে ল'ব লাগিব বিদায় বাই বাই